এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কাইলৈ নিট পৰীক্ষা অনুষ্ঠিত হ'ব আৰু যিসকলে নিট পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে আহিছে ডাঙৰ খবৰ নিট পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তৰ খবৰটোকৈ ডাঙৰ খবৰ আহি পৰিছে 7টাকৈ নীতি নিয়মৰ তথ্য আহি পৰিছে বা নিট পৰীক্ষাৰ্থীৰ বাবে যিসকলে কাইলৈ অসমৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে 7টা ডাঙৰ ঘোষণা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে বিগ আপডেট দৰ্শকসকলৰ বাবে কাইলৈ অনুষ্ঠিত হ'ব নিট পৰীক্ষা পৰীক্ষাৰ পূৰ্বে নিট পৰীক্ষাৰ্থীৰ বাবে 7টাকৈ ডাঙৰ খবৰ বিগ আপডেট নিট পৰীক্ষাৰ নিৰাপত্তাক লৈ কঠোৰ মুখ্যমন্ত্ৰী দুবাৰকৈ এবাৰ তালাচি কৰা হ'ব পৰীক্ষাৰ্থীসকলক ডাঙৰ খবৰ পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জাৰি কৰা হৈছে 144 ধাৰা বৈধ এডমিট কাৰ্ড থকা পৰীক্ষাৰ্থীক এছটিচিৰ বাছেৰে বিনামূলীয়াকৈ পৰীক্ষা কেন্দ্ৰলৈ যাতায়াতৰ সুবিধা পৰীক্ষা কেন্দ্ৰত মোবাইল জামাৰ সংস্থাপন কৰা হ'ব এটা বিগ আপডেট পৰীক্ষা কেন্দ্ৰত 24 ঘণ্টা আৰক্ষীৰ পহৰা থাকিব পৰীক্ষা কেন্দ্ৰলৈ প্ৰশ্ন কাকত নিয়াৰ দায়িত্বত থাকিব সামৰিক বাহিনী সকলো পৰীক্ষা কেন্দ্ৰ সিসিটিভিৰ নিৰীক্ষণত থাকিব কাইলৈ নিট পৰীক্ষা অনুষ্ঠিত হ'ব যিসকলে নিট পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাই আছো যে পৰীক্ষাৰ পূৰ্বে নিট পৰীক্ষাৰ্থীৰ বাবে 7টাকৈ ডাঙৰ খবৰ যিসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকক দুবাৰকৈ কাইলৈ দিনটোত তালাচি চলোৱা হ'ব আৰু যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকে এছটিচিৰ বাছত বিনামূলীয়াকৈ অহা যোৱা কৰাৰ সুবিধা লাভ কৰিব তাৰ বাবে তেওঁলোকে এডমিট কাৰ্ড দেখুৱাব লাগিব বাছত দ্বিতীয়টো ডাঙৰ সুবিধাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে নিশ্চিতভাৱে এই সুবিধাই উপকৃত কৰিব ছাত্ৰ ছাত্ৰীক আৰু পৰীক্ষা কেন্দ্ৰত 144 ধাৰা জাৰি কৰা হৈছে 100 মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত যাতে পৰীক্ষা কেন্দ্ৰত কোনো অনাকাংক্ষিত পৰিস্থিতি উদ্ভৱ নহয় তাৰ বাবে তৎপৰ হৈছে প্ৰশাসন ইতিমধ্যে 24 ঘণ্টাই সিসিটিভিৰ নিৰীক্ষণত থাকিব পৰীক্ষা কেন্দ্ৰ আৰক্ষীয়ে প্ৰতি মুহূৰ্ততে নিৰাপত্তা দি থাকিব পৰীক্ষা কেন্দ্ৰত সামৰিক বাহিনীয়ে এবাৰ প্ৰশ্ন কাকত অনা নিয়া কৰিব ইতিমধ্যে বায়ুসেনাকে দায়িত্ব পূৰ্বে প্ৰদান কৰা হৈছিল গতিকে পৰীক্ষা কেন্দ্ৰত অত্যন্ত কটকটা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু যাতে কোনো ধৰণৰ অসৎ কাৰ্য কোনো সংগঠিত কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে মোবাইল জামাৰ সংস্থাপন কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে গতিকে এই মুহূৰ্তৰ ডাঙৰ খবৰটোৱে হৈছে যিসকলে এবাৰ নিট পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে কেইবাটাও বিগ আপডেট আহি পৰিছে গতিকে পৰীক্ষা কেন্দ্ৰলৈ যোৱাৰ পূৰ্বে এই খবৰ জানি লোৱাটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ